ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'ত আমি হেলোএলকেনৰ নিউক্লিঅফিলিয়ৰ প্ৰতিস্থাপন বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিছোঁ। আজি আমি হেলোএলকেনৰ অপসাৰণ বিক্ৰিয়া বা ডিহাইড্ৰহেলোজেনেশ্যন আৰু ধাতুৰ সৈতে বিক্ৰিয়া এই সম্পৰ্কে আলোচনা কৰিম। প্ৰথম আমি চাওঁ হেলোএলকেনৰ এলিমিনেশ্যন ৰিয়েকশ্যন বা ডিহাইড্ৰহেলোজেনেশ্যন বা অসমীয়াত কোৱা হয় অপসাৰণ বিক্ৰিয়া। এই বিক্ৰিয়াটো কোনবোৰ হেলোএলকেনে দেখুৱায়, যিবোৰ হেলোএলকেনত এটা বিটা হাইড্ৰজেন পৰমাণু থাকে। এতিয়া বিটা হাইড্ৰজেন পৰমাণু মানেনো কি? কাৰ্বন পৰমাণুটোৰ লগত যিটো কাৰ্বন পৰমাণুৰ লগত হেলোজেন এটম যোজিত হৈ থাকে সেই কাৰ্বনটোক কি বুলি কোৱা হয়? আলফা কাৰ্বন বুলি কোৱা হয়। আৰু সেই কাৰ্বনটোৰ নেক্সট যিটো কাৰ্বন সেই কাৰ্বনটোক কোৱা হয় বিটা কাৰ্বন। আৰু বিটা কাৰ্বনৰ লগত যোজিত হৈ থকা হাইড্ৰজেনটোক কি বুলি কোৱা হয়? বিটা হাইড্ৰজেন পৰমাণু বুলি কোৱা হয়। এতিয়া এই বিক্ৰিয়াটোত কি হয়, এটা নিউক্লিঅফাইল বা ক্ষাৰকে এই বিটা হাইড্ৰজেন পৰমাণুটোক কি কৰে? এটেক কৰে। আৰু ফলত কি হয়, এই নিউক্লিঅফাইলটোৱে হাইড্ৰজেনৰ লগত এডাল বান্ধনি গঠন কৰে। ফলত এই বান্ধনিডাল কাৰ্বন হাইড্ৰজেন বান্ধনিডাল ভাঙি যায়। ভাঙি পেলাই এই বান্ধনিডাল ইয়াত থকা ইলেক্ট্ৰন যুগ্মটো কি হয়, এই আহি পেলাই এই কাৰ্বন কাৰ্বনৰ মাজত কি হয়? দ্বিবান্ধনি গঠন কৰে। কাৰ্বন কাৰ্বনৰ মাজত দ্বিবান্ধনি গঠন হোৱাৰ লগে লগে কি হ'ব? এই CH বণ্ডডাল ভাঙি যাব। CH বণ্ডডাল ভাঙি পেলাই X পৰমাণুটো কি হ'ব? X আয়ন হিচাপে আঁতৰি যাব। গতিকে ইয়াত আমাৰ B হৈছে বেছ আৰু Xটো হৈছে লিভিং গ্ৰুপ, মানে হেলোজেন পৰমাণুটোক আমি ইয়াত কি বুলি কৈছোঁ? লিভিং গ্ৰুপ বুলি কৈছোঁ। এতিয়া এই বিক্ৰিয়াটো এটা আমি উদাহৰণ লৈছোঁ। উদাহৰণটো হৈছে কি? ব্ৰমইথেন। ব্ৰমইথেনে যেতিয়া এলকহলিক পটাছিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হয়? ইথিন, পটাছিয়াম ব্ৰমাইড আৰু ৱাটাৰ মলিকুল উৎপন্ন হয়। এতিয়া ইয়াত কি হয়, এলকহলিক পটাছিয়াম হাইড্ৰক্সাইডৰ যিটো OH- আয়ন, সেই OH- আয়নটো ইয়াত কি কৰে? নিউক্লিঅফাইল হিচাপে কাম কৰে। গতিকে এই OH- আয়নটোৱে কি কৰে? ইয়াত আমাৰ বিটা কাৰ্বন হৈছে এইটো হৈছে আলফা কাৰ্বন, যিহেতু ইয়াত ব্ৰমিন পৰমাণুটো এটা যোজিত হৈ আছে। এইটো হৈছে আমাৰ বিটা কাৰ্বন। গতিকে বিটা কাৰ্বনৰ লগতে এইটো হৈছে আমাৰ বিটা হাইড্ৰজেন পৰমাণু। গতিকে এই OH- নিউক্লিঅফাইলটোৱে এই হাইড্ৰজেনটোক এটেক কৰিলে আমাৰ কি হ'ব? পানীৰ অণু এটা আঁতৰি যাব আৰু এই বান্ধনিডাল ভাঙি পেলাই আমাৰ কি হ'ব? কাৰ্বন কাৰ্বনৰ মাজত দ্বিবান্ধনি হ'ব আৰু কাৰ্বন আৰু ব্ৰমিনৰ মাজত বান্ধনি ভাঙি পেলাই ব্ৰমিনটো কি হ'ব? ব্ৰমাইড আয়ন হিচাপে আঁতৰি যাব, যিটোৱে পটাছিয়াম আয়নৰ লগত লগ লাগি পেলাই কি কৰিব? পটাছিয়াম ব্ৰমাইড উৎপন্ন হ'ব আৰু লগতে আমি এটা পানীৰ অণু আঁতৰি যায়। এতিয়া এই যিটো আমি বিক্ৰিয়াৰ কথা কৈছোঁ, ইয়াত আমাৰ কি কি অপসাৰণ হৈছে? এটা হৈছে হাইড্ৰজেন পৰমাণুটো অপসাৰিত হৈছে, লগতে ব্ৰমিন পৰমাণু এটাও কি হৈছে? অপসাৰিত হৈছে। গতিকে হাইড্ৰজেন আৰু হেলোজেন দুয়োটাৰে কি হৈছে? অপসাৰণ ঘটিছে। সেইকাৰণে এই বিক্ৰিয়াটোক কি বুলি কোৱা হয়? ডিহাইড্ৰহেলোজেনেশ্যন বুলি কোৱা হয়। আৰু এটা নাম আছে বিক্ৰিয়াটোৰ, সেইটো হৈছে বিটা এলিমিনেশ্যন ৰিয়েকশ্যন। যিহেতু বিটা পজিশ্যনৰ পৰা হাইড্ৰজেনটো অপসাৰিত হৈছে, সেইকাৰণে এই বিক্ৰিয়াটোক বিটা অপসাৰণ বিক্ৰিয়া বা বিটা এলিমিনেশ্যন ৰিয়েকশ্যন বুলিও কোৱা হয়। এতিয়া আমি চাওঁ, যদি কোনো হেলোএলকেনত দুটা বিটা কাৰ্বন থাকে, তেতিয়া কোনটো কাৰ্বনৰ পৰা মানে কোনটো পজিশ্যনৰ পৰা হাইড্ৰজেনটো অপসাৰিত হ'ব? এইটো কাৰ্বনৰ পৰা এই পজিশ্যনটোৰ পৰা অপসাৰিত হ'ব নে এই পজিশ্যনটোৰ পৰা হাইড্ৰজেন অপসাৰিত হ'ব? এই পজিশ্যনটোৰ পৰা যদি হাইড্ৰজেন অপসাৰিত হয় তেতিয়াহ'লে আমি বেলেগ এটা মানে এলকিন পাম। আকৌ এই পজিশ্যনটোৰ পৰা যদি হাইড্ৰজেন অপসাৰিত হয় তেতিয়া আমি বেলেগ এটা এলকিন পাম। এতিয়া গতিকে এইটো আমি যৌগটো লৈছোঁ 2-ব্ৰম'বিউটেন। 2-ব্ৰম'বিউটেনে যেতিয়া এলকহলিক পটাছিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰিছে, বিক্ৰিয়া কৰাৰ ফলত আমি দুটা এলকিন পাইছোঁ। এটা হৈছে বিউট-2ইন আৰু এটা হৈছে বিউট-1ইন। কিন্তু ইয়াত বিউট-2ইনটোৰ প্ৰায় 80% উৎপন্ন হৈছে আৰু বিউট-1ইনটো মাত্ৰ 20%হে উৎপন্ন হৈছে। এতিয়া এই ঘটনাটো এই বিউট-2ইন যে 80% হ'ল আৰু বিউট-1ইন যে মাত্ৰ 20% হ'ল, সেইটো কিহৰ কাৰণে হৈছে? এই বিক্ৰিয়াটো সংঘটিত হওঁতে এটা ৰুল ফ'ল' হৈছে আৰু সেই ৰুলটো আমাক বিজ্ঞানী চেটজেফ নামৰ বিজ্ঞানীজনে সেই ৰুলটোৰ কথা কৈছিলে। চেটজেফ নামৰ বিজ্ঞানীজনে আমাক এইটো কৈছিলে যে যদি দুটা বিটা পজিশ্যনৰ পৰা হাইড্ৰজেন অপসাৰিত হোৱাৰ সম্ভাৱনা থাকে, তেতিয়া সেইটো এলকিনহে উৎপন্ন হ'ব যিটো এলকিনৰ দ্বিবান্ধনিত থকা কাৰ্বন পৰমাণুৰ লগত বেছি এলকাইলমূলক যোজিত হৈ থাকে।
এতিয়া আমাৰ বিউট টুইনৰ ক্ষেত্ৰত কি দেখিছোঁ, আমাৰ দ্বিবান্ধনিত থকা এইটো কাৰ্বনৰ লগত এটা এলকাইল মূলক আছে, এই কাৰ্বনটোৰ লগতো এটা এলকাইল মূলক যোজিত হৈ আছে। আনহাতে বিউট 1 ক্ষেত্ৰত কি হৈছে, এই কাৰ্বনটোৰ লগত আমাৰ কোনো এলকাইল মূলক যোজিত হৈ থকা নাই আৰু এই কাৰ্বনটোৰ লগত এটা এলকাইল মূলক যোজিত হৈ আছে। গতিকে সেইটো এলকিনহে বেছিকৈ ফৰ্ম হ'ব বা মুখ্য প্ৰডাক্ট ৰূপে গঠন হ'ব, যিটো এলকিনত দ্বিবান্ধনিত থকা দ্বিবান্ধনিত থকা কাৰ্বনৰ লগত বেছিকৈ এলকাইল মূলক যোজিত হৈ থাকে। এতিয়া ইয়াত আমাৰ কি হৈছে, এই পজিশ্যনটোৰ পৰা যেতিয়া হাইড্ৰজেন অপসাৰিত হৈছে তেতিয়াহ'লে আমি বিউট 1 পাইছোঁ। গতিকে এইটো আমাৰ মাত্ৰ 20% উৎপন্ন হৈছে। কিন্তু যেতিয়া এই পজিশ্যনটোৰ পৰা যেতিয়া আমাৰ এই বিটা পজিশ্যনটোৰ পৰা যেতিয়া হাইড্ৰজেন অপসাৰিত হৈছে তেতিয়া আমি বিউট 2 পাইছোঁ, য'ত আমাৰ বেছি সংখ্যক কি হৈছে, এলকাইল মূলক দ্বিবান্ধনিত থকা কাৰ্বনৰ লগত যোজিত হৈ আছে। এতিয়া আমি চাওঁ ধাতুৰ সৈতে বিক্ৰিয়া, ৰিয়েকশ্যন উইথ এক্টিভ মেটেলছ। হেলো এলকেনবিলাকে কিছুমান ধাতুৰ সৈতে বিক্ৰিয়া কৰি কিছুমান দৰকাৰী যৌগ উৎপন্ন কৰে। তাৰে এটা হৈছে কি, একশ্যন উইথ মেগনেছিয়াম। মেগনেছিয়ামৰ লগত বিক্ৰিয়া ফলত কি উৎপন্ন হয়, ফৰ্মেশ্যন অফ গ্ৰিগনাৰ্ড ৰিয়েজেণ্ট, গ্ৰিগনাৰ্ড বিকাৰক নামৰ এটা খুব দৰকাৰী যৌগ উৎপন্ন হয়। এইটো RX টো হৈছে আমাৰ হেলো এলকেন। হেলো এলকেনে মেগনেছিয়ামৰ লগত বিক্ৰিয়া কৰিছে, বিক্ৰিয়াৰ ফলত বিক্ৰিয়াটো কিহৰ উপস্থিত কৰিছে, ড্ৰাই ইথাৰ, শুকান ইথাৰৰ উপস্থিত বিক্ৰিয়া কৰিছে। বিক্ৰিয়াৰ ফলত আমি এই যৌগটো পাইছোঁ RMgX, এলকাইল মেগনেছিয়াম হেলাইড। আৰু এই যৌগটোক কি বুলি কোৱা হয়, গ্ৰিগনাৰ্ড ৰিয়েজেণ্ট বা গ্ৰিগনাৰ্ড বিকাৰক বুলি কোৱা হয়। ইয়াত আমাৰ Xটো ক্লৰিনো হ'ব পাৰে, ব্ৰমিনো হ'ব পাৰে, আয়ডিনো হ'ব পাৰে। আৰু এই যিটো গ্ৰিগনাৰ্ড বিকাৰক বা গ্ৰিগনাৰ্ড ৰিয়েজেণ্ট, সেইটো এটা খুবেই দৰকাৰী যৌগ। এই বিকাৰকটোৰ সহায়ত আমি বিভিন্ন যৌগ সংশ্লেষণ কৰিব পাৰোঁ। এতিয়া আমি এটা উদাহৰণ লৈছোঁ। উদাহৰণটো হৈছে কি, ইথাইল ব্ৰমাইড। ইথাইল ব্ৰমাইডৰ লগত মেগনেছিয়ামে বিক্ৰিয়া কৰিছে শুকান ইথাৰৰ উপস্থিতিত, ফলত কি উৎপন্ন হৈছে, ইথাইল মেগনেছিয়াম ব্ৰমাইড উৎপন্ন হৈছে। এতিয়া আমি গ্ৰিগনাৰ্ড বিকাৰকটোৰ গঠনটো যদি চাওঁ তেতিয়াহ'লে আমি দেখিম RMg, Rটো হৈছে আমাৰ এলকাইল গ্ৰুপ। গতিকে ইয়াত এলকাইল গ্ৰুপ মানে কি, ইয়াত এটা কাৰ্বন পৰমাণু আছে। এই কাৰ্বন পৰমাণুটোৰ লগত মেগনেছিয়ামে কি কৰিছে, বান্ধনি গঠন কৰিছে। গতিকে কাৰ্বন আৰু ধাতুৰ লগত বান্ধনি গঠন হোৱাৰ কাৰণে এই যৌগবিলাকক কি বুলি কোৱা হয়, অৰ্গেনোমেটেলিক কম্পাউণ্ড বুলি কোৱা হয়। আকৌ এই কাৰ্বন আৰু মেগনেছিয়ামৰ মাজৰ যিডাল বান্ধনি, সেইডাল বান্ধনি সহযোজী বান্ধনি। কিন্তু যিহেতু মেগনেছিয়ামটো বেছি বিদ্যুৎ ধনাত্মক, সেইকাৰণে মেগনেছিয়ামৰ তুলনাত কাৰ্বনৰ বিদ্যুৎ ঋণাত্মকতাটো বেছি হয়। ফলত কি হয়, এই সহযোজী বান্ধনিডালত থকা ইলেক্ট্ৰনযোৰ কাৰ্বন পৰমাণুটোৱে বা এলকাইল মূলকটোৱে নিজৰ ফালে বেছিকৈ আকৰ্ষিত কৰে। ফলত এলকাইল মূলকটোৱে এটা কি কৰে, কাৰ্বন পৰমাণুটোৱে এটা আংশিক ঋণাত্মক আধান লাভ কৰে। আৰু এই মেগনেছিয়াম আৰু হেলাইড আয়নটোৰ বান্ধনিডাল আমাৰ কি হয়, অবভিয়াছলি আয়নীয় বান্ধনি হয়। গ্ৰিগনাৰ্ড বিকাৰকৰ আৰু এটা দৰকাৰী কথা হৈছে, সেইটো হৈছে কি, গ্ৰিগনাৰ্ড বিকাৰকবোৰে যেতিয়া যিকোনো প্ৰটনযুক্ত দ্ৰৱৰ সৈতে বিক্ৰিয়া কৰে, প্ৰটনযুক্ত দ্ৰৱ মানে এতিয়া ৱাটাৰে আমাৰ কি প্ৰডিউচ কৰিব পাৰে, H+ আয়ন প্ৰডিউচ কৰিব পাৰে। ঠিক তেনেকৈ এলকহল, এমনিয়া সেইবিলাকে কি কৰিব পাৰে, H+ আয়ন উৎপন্ন কৰিব পাৰে। গতিকে এনেকুৱা H+ আয়ন উৎপন্ন কৰিব পৰা পদাৰ্থবিলাকক কি বুলি কোৱা হয়, প্ৰটনযুক্ত দ্ৰাৱক বুলি কোৱা হয়। গতিকে যিকোনো প্ৰটনযুক্ত দ্ৰাৱকৰ লগত বিক্ৰিয়া কৰি এই গ্ৰিগনাৰ্ড বিকাৰকে কি উৎপন্ন কৰে, এলকেন উৎপন্ন কৰে। গতিকে পানীৰ লগতো গ্ৰিগনাৰ্ড বিকাৰকে খুব সহজেই বিক্ৰিয়া কৰে, বিক্ৰিয়া কৰি পেলাই এলকেন উৎপন্ন হয়। আৰু সেইকাৰণে কি কৰা হয়, যেতিয়া আমি গ্ৰিগনাৰ্ড বিকাৰক সংশ্লেষণ কৰোঁ, চিন্থেচিছ কৰোঁ, তেতিয়া তাক শুকান ইথাৰৰ উপস্থিতিতহে কৰা হয়। যদি সি পানীৰ সংস্পৰ্শলৈ আহে তেতিয়াহ'লে সি লগে লগে তাৰ পৰা কি উৎপন্ন হ'ব, আমাৰ এলকেন উৎপন্ন হ'ব। তাৰ পিছৰ বিক্ৰিয়াটো হৈছে ছ'ডিয়ামৰ লগত বিক্ৰিয়া, একশ্যন উইথ ছ'ডিয়াম। আৰু এই বিক্ৰিয়াটোক কি বুলি কোৱা হয়, উডছ বিক্ৰিয়া বুলি কোৱা হয়, উডছ ৰিয়েকশ্যন। ইয়াত কি হয়, দুটা এলকাইল হেলাইডে দুটা ছ'ডিয়াম পৰমাণুৰ লগত বিক্ৰিয়া কৰে শুকান ইথাৰৰ উপস্থিতিত। ফলত কি হয়, এটা হাইড্ৰ'কাৰ্বন বা এলকেন উৎপন্ন হয়। তাৰ কাৰণে আমি এটা উদাহৰণ লৈছোঁ। উদাহৰণটো হৈছে কি, মিথাইল ব্ৰমাইড। দুটা মিথাইল ব্ৰমাইডৰ অণুৱে দুটা ছ'ডিয়াম পৰমাণুৰ লগত বিক্ৰিয়া কৰিছে শুকান ইথাৰৰ উপস্থিতিত। ফলত কি উৎপন্ন হৈছে, ইথেন উৎপন্ন হৈছে আৰু লগত ছ'ডিয়াম ব্ৰমাইড উৎপন্ন হৈছে। এতিয়া
ইয়াত আমি এটা কথা দেখিছোঁ যে আমি যিটো এলকাইল হেলাইড লৈছিলোঁ সেইটো হৈছে মিথাইল ব্ৰমাইড। তাত কেইটা কাৰ্বন আছে? এটা কাৰ্বন আছে। আৰু উৎপন্ন হোৱা এলকেনটো হৈছে আমাৰ ইথেন। ইয়াত কেইটা কাৰ্বন আছে? দুটা কাৰ্বন আছে। গতিকে এই উডছ বিক্ৰিয়াত কি হয়, যিটো আমি এলকাইল হেলাইড লওঁ তাতকৈ দুগুণ সংখ্যক কাৰ্বন থকা কি হয় আমাৰ এলকেন বা হাইড্ৰ'কাৰ্বন উৎপন্ন হয়। এতিয়া আমি চাওঁ ৰিয়েকশ্যনছ অফ হেল'আইৰিনছ। হেল'আইৰিনৰ বিক্ৰিয়া। প্ৰথম বিক্ৰিয়াটো হৈছে নিউক্লিঅ'ফিলিক ছাবষ্টিটিউশ্যন, নিউক্লিঅ'ফিলীয় প্ৰতিস্থাপন। হেল'আইৰিনছ আৰ লেছ ৰিয়েক্টিভ টুৱাৰ্ডছ নিউক্লিঅ'ফিলিক ছাবষ্টিটিউশ্যন ডিউ টু দ্য ফলোয়িং ৰিজনছ। হেল'এলকেনৰ তুলনাত হেল'আইৰিনবিলাকে কি কৰে? নিউক্লিঅ'ফিলীয় বিক্ৰিয়াৰ প্ৰতি কম সক্ৰিয়তা দেখুৱায়। আৰু তাৰ কিছুমান কাৰণ আছে। তাৰে প্ৰথম কাৰণটো হৈছে কি ৰিজনেঞ্চ এফেক্ট বা সংস্পন্দন প্ৰভাৱ। এতিয়া এইটো আমি এটা লৈছোঁ ক্ল'ৰ'বেঞ্জিনৰ উদাহৰণ লৈছোঁ। এতিয়া ক্ল'ৰ'বেঞ্জিনত আমি কি দেখা পাইছোঁ? এই ক্ল'ৰিন পৰমাণুত থকা ইলেক্ট্ৰন যুগ্মবোৰ কি হয়? এই বেঞ্জিন ৰিঙৰ পাই ইলেক্ট্ৰনৰ সৈতে কি হয়? তাহাঁতি সংযুগ্মিত হৈ থাকে। আৰু ফলত আমি কি পাওঁ? কিছুমান সংস্পন্দন গঠন পাওঁ। এই সংস্পন্দন গঠনবিলাকত আমি এটা কথা দেখিছোঁ যে এই কাৰ্বন আৰু ক্ল'ৰিনৰ মাজত কি হৈছে? এডাল দ্বিবান্ধনি গঠন হৈছে। আৰু দ্বিবান্ধনিবোৰ সদায় কি হয়? একবান্ধনিৰ তুলনাত বেছি শক্তিশালী হয়। গতিকে এই কাৰ্বন আৰু ক্ল'ৰিনৰ মাজৰ এই দ্বিবান্ধনি ধৰ্মৰ থকাৰ কাৰণে এই কাৰ্বন ক্ল'ৰিনৰ মাজৰ বনডাল বা বান্ধনিডাল ভাঙিবলৈ কি হয়? যথেষ্ট অসুবিধা হয় বা যথেষ্ট কষ্ট হয়। সেইকাৰণে এই বান্ধনিডাল ভাঙি পেলাই কি হ'ব নোৱাৰে? ইয়াত নিউক্লিঅ'ফাইল এটাই কি কৰিব নোৱাৰে? বান্ধনি গঠন কৰিব নোৱাৰে। তাৰ পিছৰ কাৰণটো হৈছে ডিফাৰেঞ্চ ইন হাইব্ৰিডাইজেশ্যন অফ কাৰ্বন এটম ইন CX বন। এতিয়া হেল'এলকেনৰ কাৰ্বনটোৰ হাইব্ৰিডাইজেশ্যন বা সংকৰণটো হৈছে sp3 আৰু হেল'এৰিনৰ যিটো কাৰ্বন CX বণ্ডত থকা যিটো কাৰ্বন, সেই কাৰ্বনটোৰ হাইব্ৰিডাইজেশ্যন বা সংকৰণ হৈছে sp2 সংকৰণ। এতিয়া sp2 অৱস্থাত থকা কাৰ্বন এটাৰ sp2 সংকৰণত থকা কাৰ্বন এটাৰ কি হয়? বিদ্যুৎ ঋণাত্মকতাটো sp3 সংকৰিত কাৰ্বনৰ তুলনাত বেছি হয়। আৰু যিহেতু এই কাৰ্বনটোৰ বিদ্যুৎ ঋণাত্মকতা বেছি, গতিকে এই CX বণ্ডত থকা ইলেক্ট্ৰনযোৰ সি বেছিকৈ কি কৰে? বা দৃঢ়ভাৱে আকৰ্ষণ কৰি ৰাখে। ফলত এই বান্ধনিডাল ভাঙিবলৈ অসুবিধা হয়। তাৰ পিছৰ কাৰণটো হৈছে ইনষ্টেবিলিটি অফ ফেনাইল কেটায়ন। এতিয়া যেতিয়া এটা নিউক্লিঅ'ফিলীয় প্ৰতিস্থাপন বিক্ৰিয়া হ'ব, তেতিয়া আমি SN1 বিক্ৰিয়া পঢ়োঁতে পাইছিলোঁ যে প্ৰথমতে আমাৰ এটা কি হয়? কাৰ্বকেটায়ন উৎপন্ন হয়। এতিয়া এই ক্ল'ৰ'বেঞ্জিনৰ পৰা যদি আমাৰ ক্ল'ৰাইড আয়নটো আঁতৰি পেলাই এটা কেটায়ন উৎপন্ন হয়, তেতিয়াহ'লে সেইটো আমাৰ কি হ'ব? ফেনাইল কেটায়ন। এতিয়া এই ফেনাইল কেটায়নটো কিন্তু ফৰ্ম নহয়। কিয় ফৰ্ম নহয়? ফেনাইল কেটায়নটো সুস্থিৰ নহয়। ফেনাইল কেটায়নে কি কৰিব নোৱাৰে? ৰিজনেঞ্চৰ দ্বাৰা বা সংকৰণৰ দ্বাৰা সুস্থিৰতা লাভ কৰিব নোৱাৰে। সেইকাৰণে কি হয়? এই হেল'আইৰিনত নিউক্লিঅ'ফিলীয় প্ৰতিস্থাপন বিক্ৰিয়াটো সংঘটিত নহয়। তাৰ পিছৰ কাৰণটো হৈছে ৰিপালশ্যন বিটুইন দ্য ইলেক্ট্ৰন ৰিচ এটেকিং নিউক্লিঅ'ফাইলছ এণ্ড ইলেক্ট্ৰন ৰিচ এৰিনছ। গতিকে আমি জানো যে নিউক্লিঅ'ফাইলবোৰ হৈছে ইলেক্ট্ৰন চহকী। আৰু ঠিক তেনেকৈ বেঞ্জিন ৰিঙৰো পাই ইলেক্ট্ৰন থকাৰ কাৰণে বেঞ্জিন ৰিঙতো ইলেক্ট্ৰনৰ ঘনত্ব বেছি। গতিকে দুইটা ইলেক্ট্ৰন ৰিচ স্পেচিছে কি কৰে? ইটোৱে সিটোক বিকৰ্ষণ কৰে বা ইটোৱে সিটোৰ ওচৰ চাপাত কি হয়? বাধা পায়। সেইকাৰণে কি হয়? নিউক্লিঅ'ফিলীয় প্ৰতিস্থাপন বিক্ৰিয়াৰ প্ৰতি হেল'আইৰিনৰ সক্ৰিয়তা কম হয়। গতিকে আজিলৈ আমি ইমানতে এৰিছোঁ। ইয়াৰ পিছত আমি হেল'আইৰিনৰ বেলেগ কিছুমান বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম।